তামুলপুৰ জিলাৰ গুৰেশ্বৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সতীৰ্থ সন্মিলন সম্পন্ন। ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ বন্দনা শৰ্মাই আধৰা সভাত বন্তি প্ৰজ্বলন কৰি সভা মুকলি কৰে গুৰেশ্বৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ উমেশ বড়োৱে। উল্লেখযোগ্য যে মহাবিদ্যালয়খনৰ উপাধ্যক্ষ উমেশ বড়ো গুৰেশ্বৰ মহাবিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ হিচাপে আদৰণি ভাষণত তেওঁ নিজৰ ভাৱ বিনিময় কৰে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে। সতীৰ্থ সন্মিলন উপলক্ষে ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকি স্মৃতি ৰোমন্থন কৰাৰ লগতে নিজৰ ভাৱ বিনিময় কৰে। পুৰণি ছাত্ৰ ছাত্ৰীসকলে ভাৱ বিনিময়ৰ লগতে সুন্দৰ গীত নৃত্য পৰিৱেশন কৰি পৰিৱেশ জীপাল কৰি তোলে ছাত্ৰ ছাত্ৰীসকলে। সভাত ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে সতীৰ্থ সন্মিলনী সাংসদ শীৰ্ষক এটি পৰিষদ গঠনৰো প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰতি বছৰে এনেধৰণৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহ অনুষ্ঠিত কৰি ৰাজনীতি বিজ্ঞান বিভাগটো উত্তৰণ কৰাৰো এক ইতিবাচক আলোচনা কৰা হয় সভাৰ জৰিয়তে। আজি গুৰেশ্বৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ আমাৰ সতীৰ্থ সন্মিলনৰ আমি আহ্বান কৰিছিলোঁ আৰু সেইমতে আমাৰ আজি কাৰ্যসূচীসমূহ চলি আছে। প্ৰথমতে আমি আমাৰ বিশেষকৈ মই ৰাজনীতি বিজ্ঞানৰ বিভাগৰ মুৰব্বী অধ্যাপিকা হিচাপে গোটেই সতীৰ্থ সন্মিলনৰ হাত ধৰিছোঁ আৰু বন্তি প্ৰজ্বলন আমাৰ কলেজৰ উপাধ্যক্ষ মহোদয় উমেশ বড়ো ডাঙৰীয়াই কৰিলে। তাৰপিছত তেওঁৰ ভাষণত তেওঁৰ যিটো এই কলেজৰ তেওঁৰ প্ৰাক্তন ছাত্ৰ আছিল সেইখিনিৰ পৰা আৰম্ভ কৰি সকলোখিনি কথা তেওঁ ক'লে। লগতে আমাৰ মহাবিদ্যালয়ৰ যিসকল পুৰণা ছাত্ৰ ছাত্ৰী তেওঁলোকৰ সকলোখিনি কথা তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰিলে। লগতে আমাৰ যিটো সমবেত সংগীত আৰু লগতে আমাৰ ছাত্ৰীৰ যিটো নৃত্য এইসমূহ হ'ল। লগতে আমাৰ সতীৰ্থ সন্মিলনখনত তেওঁলোকে আমাৰ সতীৰ্থ সন্মিলনী বুলি সাংসদ বুলি পৰিষদ গঠন কৰাৰো প্ৰস্তাৱ গ্ৰহণ কৰে আৰু এইখিনিৰ জৰিয়তে আমাৰ গুৰেশ্বৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ যিটো আমাৰ সতীৰ্থ সন্মিলনৰ সমাৰোহ সেই সমাৰোহটো আমাৰ প্ৰতি বছৰে পতাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তেওঁলোকৰ জৰিয়তে আমাক লগত ৰাখি পেলাই গুৰেশ্বৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগটো উত্তৰণৰ কাৰণে উজ্জ্বল ভৱিষ্যত কামনা কৰিছে আৰু লগতে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত বহুতখিনি থকা মনৰ কথা আমি আদান প্ৰদান কৰিছোঁ আৰু মই ভাবোঁ যে আমাৰ গুৰেশ্বৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগ গুৰেশ্বৰ অঞ্চলৰ লগতে গোটেই গুৰেশ্বৰ ৰেভিনিউ চাৰ্কুলৰ ভিতৰতে এটা লেখত ল'বলগীয়া বিভাগ হিচাপে পৰিণত হওক এইখিনিয়ে মই কামনা কৰিছোঁ। ধন্যবাদ। ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।